এছেম্বলিৰ কাৰ্যকাল 2026লৈকে আছে। গতিকে যিকেইটা বিধানসভাত এমপি জিকিছে তেওঁলোকৰ মই যিমান দূৰ আইন জানো, আপোনালোকে নিৰ্বাচনী আয়োগক ভাল কৰি সুধিব লাগিব, কিন্তু যেনেকা বিহালী ৰঞ্জিত দত্ত জিকিলে, বিহালীটো নতুন সমষ্টি মতে শিডিউল কাষ্ট হৈছে, কিন্তু পুৰণা মতে নন শিডিউল কাষ্ট। গতিকে পুৰণা মতেহে ইলেকশ্যন হ'ব, এইটো লাষ্ট ইলেকশ্যন। যেনেকে পৰিমল শুক্লবৈদ্য জিকিছে ধলাই, তেওঁৰ এৰিয়াটো নতুন, কিন্তু পুৰণা এৰিয়াটোতহে ইলেকশ্যন হ'ব, নতুন এৰিয়াটোত ইলেকশ্যন নহয়। মন্ত্ৰীসভাৰ গোটেইখন ৰদ বদল হ'ব। মই আগতেই কৈ থৈছো, এমাহ লাগিব। এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব। 26ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব। গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক, দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব, যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰোঁ। গতিকে কিন্তু এইবোৰ বিষয় লৈ মই দিল্লীত কথা পতা নাই, পৰিৱেশো নহয়, অলপ বানপানীও চলি আছে। গতিকে মই 15 আগষ্টৰ আগতে ভাল কৰি ৰদ বদল এটা আমি কৰিম। আগত দুটা খালী আছিল, এতিয়া পৰিমল শুক্লবৈদ্য ৰিজাইন দিলে, গতিকে 3জন নতুন মুখটো সোমাবই লাগিব। দেখা দেখি কৈ 3টা পোষ্ট ভেকেণ্ট নাই জানো, গতিকে বৰাক উপত্যকাৰ পৰা নতুন মুখটো আহিবই লাগিব। বৰাকত এজনো নাই, গতিকে মই ইমানলৈকে চোৱা নাই, কিন্তু আপুনি মোক প্ৰশ্ন সুধিছে নতুন মুখ থাকিব নেকি। 3খন নতুন মুখ অভিয়াছলি থাকিবই, 3খনটো ৰাখিব লাগিবই না।